পুরাই হালি পৰিছে এতিয়া এইখিনি একদম কাটিঙৰ কাৰণে একদম পুৰা পাৰফেক্ট এয়া শিপা শিপা চিপা আহি গৈছে না এয়া প্ৰত্যেকটো কাটিঙতে শিপা আহি গৈছে নমস্কাৰ বন্ধু বান্ধৱীসকল মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেলত তো বন্ধুসকল চাবই পাৰিছে এনেকুৱা ওখ হৈছে এই ঘাঁহখিনি ওখ হোৱাৰ ফলত এই দুদিনমান আগতে মানে অলপমান জাষ্ট খালি অলপ বতাহ দিছে এই বতাহৰ ফলতে আপোনাৰ ঘাঁহখিনি চব ফালি পৰিছে এয়া চাবই পাৰিছে তো এই ঘাঁহখিনি ইমান ওখ হোৱাৰ কাৰণটো হ'ল আপোনালোকৰ কাৰণেই ৰাখি থৈছিলোঁ যেহেতু এতিয়া বৰ্তমান বাৰিষা ছিজন ন এই বাৰিষা ছিজনত যদি লগাই দিয়ে এই ঘাঁহৰ কাটিং তেতিয়াহ'লে একদম পূৰা সোনকালে গ্ৰ'থখিনি আহি যায় সোনকালে আহি যায় মানে আৰু এইটো হ'ল আপোনাৰ ছুপাৰ নেপিয়াৰ মই অলপমান জেগাত লগাইছিলোঁ দেখাই দিয়া এই পিছপিনেও আছে অলপমান জেগাত লগাইছিলোঁ বাপৰে বাপ এনেকুৱা প্ৰডাকশ্যন হৈছে না চাবই পাৰিছে বহুত প্ৰডাকশ্যন আহি যায় অলপ দিনৰ ভিতৰতে বেছি সময় নালাগে আৰু এতিয়াতো মানে কি ক'ম কাটিঙৰ কাৰণে উপযুক্ত হৈ গৈছে এয়া মই দেখাই দিছোঁ আপোনালোকে এয়া পূৰা শিপা ওলাই গৈছে এইখিনি যদি এতিয়া মই কাটিং কৰি দিওঁ আপোনালোকে লগোৱাৰ লগে লগে আপোনাৰ গজালি আহি যাব ইয়াতে চাব পাৰিছে এইখিনি গোটেইখিনি চব আৰু কাটিংখিনি ইমান মস্ত মস্ত হৈছে পূৰা পুৰত হৈ গৈছে এয়া আপোনালোকৰ কাৰণে ৰাখি থৈছিলোঁ কাটিঙৰ কাৰণে কিন্তু এতিয়া উপায় নাই যেহেতু চাৰিওপিনে পানী আহি গৈছে না আমাৰ ইয়াতে সেই হিচাপে মই এতিয়া বৰ্তমান ইয়া গৰুক কাটি কাটি খুৱাই আছোঁ ইয়াতে কাটি ৰাখিছোঁ আমাৰ দুটাই গৰু আছে এইটো ফিমেল এইটো ফিমেল এয়া এইখিনি অলৰেডি কাটি খুওৱা হৈছে এয়া এইখিনি কাটি খুৱাইছোঁ বাকী এইখিনি আছে যদি কাৰোবাৰ লাগে 1000 2000 500 100ৰ তলত কাটিং দিয়া নহয় ঘাঁহৰ কাটিং 100ৰ ওপৰত যদি আপোনালোকৰ লাগে তেতিয়াহ'লে ল'ব পাৰে 100ৰ তলত দিয়া নহয় আৰু কেনেকুৱাকৈ লগাব লাগে তাৰপিছত মই কেনেকুৱাকৈ কাটিংবিলাক দি থাকোঁ আপোনালোকে বহুতে সুধি থাকে যে দাদা আপুনি এই নেপিয়াৰ ঘাঁহৰ কাটিংখিনি কেনেকুৱাকৈ কাটে কেনেকুৱাকৈ কাটি তাৰপিছত কেনেকুৱাকৈ ডেলিভাৰী কৰে মই আপোনালোকক জাষ্ট খালি অলপ চিম্পলকৈ বুজাই দি আছোঁ ধৰি লওক এইটো এটা ঠাৰি ধৰি লওক এইটো এটা ঘাঁহৰ ঠাৰি হ'ল ইয়াৰ পৰা ইয়ালৈকে মাজতে দুটা গিল্টি থাকিব এটা দুটা এইখিনি এটা কাটিং হৈ গ'ল তাৰপিছত ইয়াৰ পৰা আকৌ ইয়াতে কাটিম এইটো দুটা কাটিং হৈ গ'ল এনেকুৱাকৈ 100 পিচ যদি আপোনালোকে লয় অনলি 500 টকাতে পাই যাব মানে 5 টকাকৈ পিচ এটা পিচত এটা কাটিঙত 5 টকাকৈ আৰু যেতিয়া মই পঠাওঁ তেতিয়া মানে কেৰেটত 100 বা 200 যিমান ধৰে মানে এটা কেৰেটত পোৱালি পঠাওঁ যে সেইবিলাক কেৰেটত প্লাষ্টিকৰ কেৰেট সেইবিলাক কেৰেটত মানে ভৰাই তাৰপিছত বাছত উঠাই দিওঁ তাৰপিছত বাছত উঠোৱাৰ পিছত বাছৰ ফটো বাছ কণ্ট্ৰাক্টৰৰ নাম্বাৰ এইবিলাক আপোনালোকৰ হোৱাটছএপত দি দিওঁ তাৰপিছত আপোনালোকে কণ্টেক্ট কৰি গুৱাহাটীৰ পৰা ল'লে গুৱাহাটীৰ পৰা ৰিচিভ কৰিব বৰপেটাৰ পৰা ল'লে বৰপেটাৰ পৰা ৰিচিভ কৰিব মানে যিখিনি জেগাত মানে বাছ অহা যোৱাৰ সুবিধা আছে সেইখিনি জেগাত পঠাই থাকোঁ তো সেয়াই আপডেটটো দি দিলোঁ বৰ্তমান একদম এভেইলেবল হৈ আছে ঘাঁহৰ কাটিং এতিয়া আমি গৰুক খুৱাই আছোঁ বৰ্তমান কাটি আপোনালোকৰ কাৰণে ৰাখি থৈছিলোঁ এতিয়া যিহেতু বাৰিষা ছিজন আপোনালোকে লগোৱাৰ লগে লগে ঘাঁহৰ কাটিং হৈ যাব অলপমান জেগাত লগালেই বহুত মানে তাৰ পৰাই আপোনালোকে কাটি আকৌ বঢ়াব পাৰিব তো সেইটোৱে যদি কাৰোবাৰ লাগে 1000 2000 500 3000 5000 যাৰ যিমান লাগে কণ্টেক্ট কৰিব পাৰে তো ভালে থাকিব আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম।